মিঠলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা কেৱল বিনামূলীয়া চাউলেই নহয় লাভ কৰিব বিনামূলীয়া মিঠাতেল কিয়নো নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি শপত গ্ৰহণৰ পাছতে এটা এটা কৈ পালন কৰা হ'ব বা পূৰণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে নিৰ্বাচনী ইস্তাহাৰতে বিজেপিয়ে প্ৰতিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিব বুলি উল্লেখ কৰিছে গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে আৰু কেৱল চাউল বা মিঠাতেল নহয় লগতে থাকিব 100 টকা দিলেই আপুনি লাভ কৰিব দাইল চেনি আৰু নিমখ লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ কেৱল বিনামূলীয়া চাউলেই নহয় কেৱল বিনামূলীয়া চাউলে আপুনি লাভ নকৰে আপুনি লাভ কৰিব বিনামূলীয়া মিঠাতেল লবলৈ সাজু হওক প্ৰতিগৰাকী হিতাধিকাৰী লগতে থাকিব দাইল চেনি নিমখ আৰু চাহপাত কেৱল দাইল চেনি নিমখো নহয় আপুনি চাহপাতো লাভ কৰিব আৰু বহুকেইটা প্ৰতিশ্ৰুতিৰে সাজু হৈছে বিজেপি চৰকাৰ ইতিমধ্যে সাজু হৈ পৰিছে বিজেপি চৰকাৰ আৰু শপত গ্ৰহণৰ পিছতে শীঘ্ৰেই লাভ কৰিব বিনামূলীয়া ৰেচন পালন কৰা হ'ব প্ৰতিটো প্ৰতিশ্ৰুতি এটা এটাকৈ পালন কৰা হ'ব বিনামূলীয়া চাউল দাইল নিমখ চেনি মিঠাতেলৰ লগতে পাব আধা কেজি চাহপাত আৰু প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিটো প্ৰতিশ্ৰুতি মতে কাম কৰিব বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে যেহেতু নিৰ্বাচনৰ পূৰ্বেও কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল গতিকে প্ৰতিগৰাকী লোকৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ কেৱল বিনামূলীয়া চাউলেই নহয় লাভ কৰিব বিনামূলীয়া মিঠাতেল আৰু যেহেতু কেৱল বিনামূলীয়া চাউল বা মিঠাতেলেই নহয় লগতে থাকিব দাইল চেনি নিমখ আৰু চাহপাত আধা কেজিকৈ চাহপাত দিয়াৰ যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি শীঘ্ৰেই পালন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠন কৰাৰ পাছতে প্ৰতিটো প্ৰতিশ্ৰুতি এটা এটাকৈ পালন কৰা হ'ব আৰু ঐতিহাসিক বিজয়ৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে গতিকে সাজু হওক প্ৰতিগৰাকী হিতাধিকাৰী আপুনি এতিয়াও সাজু হওক আৰু যদিহে আপুনি এগৰাকী প্ৰকৃত হিতাধিকাৰী তেন্তে এই খবৰ আপোনাৰ বাবে আৰু যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত বা নিৰ্বাচনী প্ৰচাৰৰ সময়ত যিসমূহ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা কৈছিল যিসমূহ প্ৰতিশ্ৰুতি দিছিল প্ৰতিটো প্ৰতিশ্ৰুতিয়ে পালন কৰা হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক বিজয়ৰ পাছতে ঘোষণা কৰিছে যে প্ৰতিটো প্ৰতিশ্ৰুতি এটা এটাকৈ পালন কৰা হ'ব যিমান প্ৰতিশ্ৰুতি দিছিল চৰকাৰী চাকৰি প্ৰদানৰ পৰা ৰেচন কাৰ্ডলৈকে বা অৰুণোদয় হিতাধিকাৰী সকললৈকে প্ৰতিটো প্ৰতিশ্ৰুতি যিমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰতিটো প্ৰতিশ্ৰুতিয়ে শীঘ্ৰেই পালন কৰা হ'ব বুলি উল্লেখ কৰা হৈছে শীঘ্ৰেই পূৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে বিজয়ৰ পাছতে ঐতিহাসিক বিজয়ৰ পাছতে উল্লেখ কৰিছে গতিকে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবেও ডাঙৰ খবৰ যেহেতু নিৰ্বাচনৰ পূৰ্বে উল্লেখ কৰিছে যে 1 লিটাৰকৈ মিঠাতেল লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে আৰু বিনামূলীয়া চাউলেই নহয় লগতে থাকিব দাইল চেনি নিমখ আৰু আধা কেজিকৈ চাহপাত দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে শপত গ্ৰহণৰ পাছতে প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণৰ দিশে এতিয়া বিজেপি চৰকাৰ যেহেতু 12 মেৰ দিনটোতে শপত গ্ৰহণ হ'ব আৰু শপত গ্ৰহণৰ পাছতে সকলোবোৰ প্ৰতিশ্ৰুতি এটা এটাকৈ পালন কৰিব মিঠাতেল লাভ কৰিব চাহপাত লাভ কৰিব আৰু লগতে কেৱল বিনামূলীয়া চাউলেই নহয় দাইল চেনি নিমখ সকলোবোৰ ৰেচনৰ সামগ্ৰী লাভ কৰিব হিতাধিকাৰীসকলে গতিকে ডাঙৰ খবৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী হিতাধিকাৰী সাজু হওক মিঠাতেল ল'বলৈ ডাঙৰ খবৰ যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বেও বহুকেইটা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা কৈছিল গতিকে সকলোৰে মনত নিশ্চয় প্ৰশ্ন উদয় হৈছে যে কেতিয়া পালন কৰিব শীঘ্ৰেই পালন কৰিব শপত গ্ৰহণৰ পাছতে অৰ্থাৎ চৰকাৰ
গঠনৰ পাছতে প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিব, প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আৰু নিৰ্বাচনী ইস্তাহাৰত যিমান কেইটা উল্লেখ আছিল, যিমান কেইটা প্ৰতিশ্ৰুতি উল্লেখ আছিল, সকলোবোৰ প্ৰতিশ্ৰুতি এটা এটাকৈ পালন কৰা হ'ব। আৰু ঐতিহাসিক বিজয়ৰ দিনটোতে কি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, সেই মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছো। যি ইলেকশ্যন মিটিঙত কৈছোঁ 2 লাখ চাকৰি হ'ব, উচ্ছেদ চলিব, সব যিমানখিনি কৈছোঁ কোনো কথা মিছ নহয়। যি ইলেকশ্যন মিটিঙত কৈছোঁ 2 লাখ চাকৰি হ'ব, উচ্ছেদ চলিব, সব যিমানখিনি কৈছোঁ কোনো কথা মিছ নহয়। যি আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো।
সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব? তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো। কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয়, হয়নে নহয়? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই, মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ